সদায় খালি খাব ইয়াৰে মাজত কেইটামান পইণ্ট কম ফাৰ্ষ্ট পইণ্ট নম্বৰ 1 জাষ্টিছ লাগে পইণ্ট নম্বৰ 2 শামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা পইণ্ট নম্বৰ 3 ছিংগাপুৰৰ ৰিপৰ্ট ভুল বয়স ভুল জন্ম তাৰিখ ভুল পইণ্ট নম্বৰ 4 জিএমচি যিটো পোস্টমর্টম করেছে তারে রিপোর্ট শুদ্ধ হব লাগিব পয়েন্ট নাম্বার 5 সিদ্ধার্থ শর্মার প্রপার্টি সিজ কৰিব লাগে পয়েন্ট নাম্বার 7 সিঙ্গাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেল পাতা কি ৰিজন আছে পয়েন্ট নাম্বার 8 শিলঙত পাতিব নোৱাৰিল অৰুণাচলত পাতিব নোৱাৰিল অমৰাংশু গলফিল্ড আছিল তাতে পাতিব নোৱাৰিল ছিংগাপুৰত পাতা কি ৰিজন আছিল পইণ্ট নম্বৰ 9 অতি সোনকালে জাষ্টিছ লাগে মুখ কৰি নহয় গোটেকে লাগে জাষ্টিছ নহ'ব গতিকে আমি অসমৰ মাননীয় প্ৰথমতে হ'ল যে ইমান দিন ধৰি যে এনেকৈ আছোঁ কেনেকৈ জীয়াই আছোঁ নিজে গম পোৱা নাই আৰু সঁচা কথা ক'ব গ'লে আজি 6 দিনেই হৈ গ'ল একো মানে বিচাৰটোতো সোনকালে হ'ব লাগে নহ'লে কোনো এনেকৈ শান্তিত শুবও নোৱাৰে সঁচা কথা ক'ব গ'লে আমি সৰুৰ পৰা তেওঁৰ গান শুনি শুনি ডাঙৰ হ'লোঁ আজি শুনি মানে এনেকুৱা লাগি আছে যে সঁচাকৈ মানুহটো নোহোৱা হৈ গ'ল নে কালিলৈকে চাগে আহিয়ে পায় মই নিজে ক'ব পৰা নাই সঁচা কথা মই কেনেকৈ কৈ আছোঁ কথাখিনি কেনেকৈ মই নিজে বক্তব্যটো দি আছোঁ মই নিজে একদম গম পোৱা নাই বহুত ৰহস্য এটা সোমাই আছে এইটো কোনো ধৰণৰ মানে এনেকুৱা ক'ব নোৱাৰি যে তেওঁৰ মৃত্যুটো যে এনেকৈ পানীত ঠিক আছে বাৰু এটা বস্তু মানিলোঁ তেওঁ চিজাৰ হোৱা নাই তেওঁ পানীত ডুবি মৰিছে তেওঁ পানীত ডুবি মৰিলে এনেকৈ ভৰি আঙুলি বা উঠ কেনেকৈ নীলা পৰে প্ৰথম কথা আৰু এই যে ৰাতিপুৱা যে খবৰটো পালে ৰাতিপুৱা তেখেতে যে ঢুকাইছে ৰাতিপুৱাই তেনেহ'লে এই গধূলিলৈকে কিয় এই বস্তুটো মানে খবৰ দিছে আমাৰ দুপৰীয়ালৈ খবৰটো কিয় দিছে কমেও 8 ঘণ্টা এই 9 ঘণ্টাৰ খবৰটো কিয় দিছে কি সোমাই আছে ইয়াতে মানে কোন আছে সোমাই আমাক সেইটো লাগে আৰু ওলাই দিব লাগে অতি সোনকালে চৰকাৰৰ সেইটোৱে আহ্বান আমাৰ এইটোৱে ক'বলৈ একো নাই আমাৰ অসমৰ হিয়াৰ আমঠু আমাৰ হাৰ্থত জুবিন দা আজি আমাৰ মাজত নাই কথাটো যেন সহজ নহয় আমি আজিও মানি ল'ব পৰা নাই জুবিন দা যেন আমাৰ মাজত নাই জুবিন দাই ছিংগাপুৰত প্ৰগ্ৰাম কৰিব গৈছিল জুবিন দাক লৈ যোৱা হৈছিল জুবিন দাই যোৱাৰ আগদিনাখন কৈছিল মোৰ গা বেয়া মই যাব নোৱাৰো কিন্তু জুবিন দাক জোৰ কৰি লৈ যোৱা হৈছিল গতিকে জুবিন দা কিয় মৃত্যু হ'ল জুবিন দাই সাগৰত গা ধুবলৈ নামিছিল জুবিন দাই সাঁতুৰিব জানে জুবিন দাই সাঁতুৰিছিল কিন্তু জুবিন দা কেনেকৈ মৃত্যু হ'ল জুবিন দা ভৰি আঙুলি কিয় কলা পৰিল উঠ কিয় কলা পৰিল তাৰ তদন্ত আমাক উচিত বিচাৰ লাগে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা এটা অনুৰোধ বৰপেটা ৰোডবাসীৰ আমাৰ সকলোৰে আমাৰ অনুৰোধ এই জুবিন দাৰ মৃত্যুৰ এই ৰহস্যময় যাতে ফাদিল হয় আৰু দুখীয়ে যেন উচিত শাস্তি পায় তাৰ কাৰণে আমাৰ ফালৰ পৰা আমি গোটেই বৰপেটাবাসী ওলাই আহিছো অসমবাসীৰ ৰাইজ ওলাই আহিছো আজি আমি প্ৰতিবাদবাদী আজি আমি ওলাই আহিছো কৰি আছো আৰু আমি কৰি থাকিম দুখীয়ে উচিত শাস্তি নোপোৱালৈকে আমি দাবী কৰি থাকিম আৰু কৰি থাকিম ক'বলৈ মোৰ হৃদয়ত ভাষা নাই মোৰ গা বহুত বেয়া হৈ গৈছে ৰাতিপুৱা শুই উঠি জুবিন দাৰ গান এটা নুশুনিলে জুবিন দাৰ ভক্তিমূলক গীত নুশুনিলে দিনটো ভালকৈ নাযায় বিহু মঞ্চত জুবিনৰ বিহু গীত এটা নুশুনিলে আমাৰ বিহু মঞ্চ ভাল নহয় আজি জুবিন দা সকলোৰে মৰমৰ সকলোৰে হৃদয়ৰ গতিকে জুবিন দাৰ অবিহনে আমি জীয়াই থকাটো বহুত কষ্টকৰ গতিকে জুবিন দাৰ মৃত্যুৰ এই দুখীৰ শাস্তি পাবই লাগিব গতিকে মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ অনুৰোধ কৰিছো সেৱা কৰিছো তেওঁ ভৰিত ধৰি মই সেৱা জনাইছো তেওঁ যাতে উচিত বিচাৰ কৰে আৰু তেওঁ পাৰিব মোৰ বিশ্বাস আছে এয়াই মহন্তই প্ৰথমতে তেওঁ তাতে যিহেতু মানে তাত যিটো ছিংগাপুৰত অনুষ্ঠানটো কৰিছে প্ৰথম শ্যামকানু মহন্তই আৰু তেওঁ সদায় লগত থকা সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈছে আৰু শেখৰ গোস্বামীৰ কথা কৈছে আৰু বিভিন্ন এজনকে নামবিলাক আহি আছে ফেচবুকত প্ৰত্যেক দিনাই পেজত প্ৰত্যেক দিনাই কিছুমান কথা আমি পাই আহিছো এইবোৰ যদি সঁচা হয় গতিকে প্ৰত্যেকে যাৰ নাম ওলাইছে যোনে আছে
প্ৰত্যেকে শাস্তি পাব লাগিব। জুবিন দাই যেনেকৈ কষ্ট পাইছিল, জুবিন দাই যেনেকৈ পানীৰ মাজত ফেন উলিয়াই জুবিন দাই যেনেকৈ মৃত্যুক আঁকোৱালি ল'লে, গতিকে তেওঁলোকেও যাতে এই মৃত্যুদণ্ড হয়, মোৰ ফালৰ পৰা মই সেই অনুৰোধ জনাইছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰম্বাৰ মই সেৱা জনাইছো, তেওঁ নিশ্চয় পাৰিব। এয়াই।